নমস্কাৰ পুনৰবাৰ সকলোকে ডিজি ইনফো আছাম চেনেললৈ স্বাগতম জনালোঁ। ইতিমধ্যে এছআইআৰৰ কাম চলি আছে এতিয়ালৈকে। ইয়াৰ মাজতে কিন্তু ভয়ংকৰ যিটো খবৰ যিটো আহিছে, যিটো ভয়ংকৰ বিসংগতি যিটো হৈছে ভোটাৰ লিষ্টত, আপোনালোকৰ যদি সেম তেনেকুৱা হৈছে তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব? কাৰণ এজন মানুহৰ ঘৰত যদি দুটা মানুহ আছে, তাৰ কিন্তু আৰু 4-5টা নাম সোমাইছে, 10টা-12টা মানুহ থকাৰ ঘৰত 19টা-20টা নাম সোমাই গৈছে। তেনেকুৱা যি বিসংগতি দেখা গৈছে, আপোনালোকৰ যদি তেনেকুৱা হৈছে তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব? কেনেদৰে আপোনালোকে সেই প্ৰব্লেমবিলাক ছল্ভ কৰিব? ইতিমধ্যে যিটো ছ'চিয়েল মিডিয়াত যিবিলাক ওলাই আছে, যিবিলাক নিউজত আপোনালোকে দেখা পাইছে, যিবিলাক প্ৰকাশ পাইছে যে অমুকৰ এনেকুৱা প্ৰব্লেম হৈছে, কাৰোবাৰ ঘৰত 2-4টাকৈ নতুনকৈ নাম সোমাই গৈছে, কাৰোবাৰ ঘৰ নম্বৰ বেলেগ হৈ গৈছে, আপোনাৰ ঠিকনা সলনি হৈ গৈছে, আপোনাৰ নাম ভুল হৈ গৈছে, তেতিয়াহ'লে আপোনালোকে সেইবিলাক কেনেদৰে আপোনালোকে ছল্ভ কৰিব? যিটো ফৰ্ম ইতিমধ্যে 7 ফিল আপ কৰিব দিয়া হৈছে, আপোনালোকে সেই ফৰ্মসমূহ কি আপোনালোকে ফৰ্মসমূহ কেনেদৰে ফিল আপ কৰিব লাগিব, কিয় ফৰ্ম ফিল আপ কৰিব লাগে, আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ আপোনালোক জনাম আজি। ইয়াৰ আগতে আপোনালোকে এটা ভিডিঅ' ক্লিপ এটা আপোনালোকে দেখুৱাব বিচাৰি আছোঁ। আপোনালোকে ভিডিঅ' ক্লিপটো প্ৰথমতে আপোনালোকে চাই লওক যে কি ক'ব বিচাৰি আছে আৰু কি হৈ আছে আচলতে। আৰু 6গৰাকী মানুহৰ নাম সন্নিৱিষ্ট হৈছে, যাৰ বাবে এতিয়া অকণমান চিন্তা কাৰণ হৈ কৈ দিব পাৰোঁ। নামকেইটা চাই ল'ব লাগিব ৰ'ব দেই। অঞ্জনা বৰুৱা, স্বামীৰ নাম নিপু বৰুৱা, ঘৰৰ নম্বৰ 44, বয়স 77, লিংগ মহিলা। তেখেতৰ কাৰ্ডখনৰ নম্বৰ আছে LQZ0015683। নেক্সট আছে সমীৰণ খাতুন, পিতাৰ নাম শ্বাহেদ আলী, ঘৰৰ নম্বৰ 44, বয়স 67, লিংগ মহিলা। তেখেতৰ নাম্বাৰটো হৈছে LQZ1125413। এতিয়া মোৰ তাৰপিছত মোৰ ঘৰৰ নম্বৰ মানুহ যিকেইজনৰ আছে তেওঁলোকৰ নাম চব তাৰপিছত আৰু এটা আহিছে ফুল দেৱী, স্বামীৰ নাম লক্ষণ প্ৰসাদ, ঘৰৰ নম্বৰ 44, বয়স 57, লিংগ মহিলা। ঠিক আছে, তেওঁৰ নাম্বাৰটো হৈছে LQZ0015684। আৰু এটা আহিছে টিংকু প্ৰসাদ, পিতাৰ নাম লক্ষণ প্ৰসাদ, ঘৰৰ নম্বৰ 44, বয়স 45, লিংগ পুৰুষ। তাৰপিছত ৰিংকু প্ৰসাদ, পিতাৰ নাম ভিডিঅ' ক্লিপ আছে। ইয়াত চাওক বিভিন্ন সম্প্ৰদায়ৰ মানুহ, বিভিন্ন উপাধি থকা মানুহৰ নাম ইতিমধ্যে কৈছে। ইয়াত বিভিন্ন মানুহ তেওঁৰ ঘৰত আহি পেলাই সোমাইছে। এতিয়া আপোনালোকৰ এনেকুৱা প্ৰব্লেম হৈছে নেকি? তেতিয়াহ'লে আপোনালোকে ছল্ভ কেনেদৰে কৰিব? আপোনালোক সম্পূৰ্ণ ডিটেইলছ আপোনাক জনাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু তাৰ লগতে যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। ইতিমধ্যে চাওক যিটো কোৱা হৈছে, যিটো প্ৰব্লেম আপোনালোকৰ হৈ আছে, আচলতে মষ্ট ইম্পৰ্টেণ্ট যিটো হৈছে যে আপোনালোকৰ ঘৰত যদি অচিনাকি মানুহ সোমাই গৈছে, আপোনালোকৰ ভুৱা নাম আপোনালোকৰ ভোটাৰ লিষ্টত আছে, তেতিয়াহ'লে আপোনালোকে সেইখিনি ডিলিট কৰিব লাগিব। সেইখিনি আপোনালোকে ক্লেইম এণ্ড অবজেকশ্যন, ইতিমধ্যে আপোনালোকে জানে যে ক্লেইম এণ্ড অবজেকশ্যনৰ যিটো ডেট ইতিমধ্যে 27 তাৰিখৰ পৰা জানুৱাৰীৰ 22 তাৰিখলৈকে আপোনালোকে ক্লেইম এণ্ড অবজেকশ্যন আপোনালোকে কৰিব লাগিব আৰু কৰিব পাৰিব। ইয়াৰ ভিতৰতে আপোনালোকে কৰিব লাগিব। যদি আপোনালোকৰ তেনেকুৱা প্ৰব্লেম হৈছে তেতিয়াহ'লে কিন্তু আপোনালোকে ক্লেইম এণ্ড অবজেকশ্যনটো কৰিব লাগে। এতিয়া ক্লেইম এণ্ড অবজেকশ্যন চাওক দুটা ধৰণে আপোনালোকে কৰিব পাৰে। এটা হৈছে অফলাইন, এটা হৈছে অনলাইন। কাৰণ অফলাইন যদি কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ যিটো ফৰ্ম আছে, ফৰ্ম 6, 7, 8, আপোনালোকে এইবিলাক ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব। যদি আপোনালোক ক্লেইম কৰিব বিচাৰি আছে, আপোনালোকৰ নাম ডিলিট কৰিব বিচাৰি আছে, তেতিয়াহ'লে ফৰ্ম 7 আপোনালোকে ফিল আপ কৰিব লাগে। কিন্তু ছ'চিয়েল মিডিয়াত যিবিলাক কথা ওলাই আছে চাওক যে মানুহক ফৰ্ম 7 ফিল আপ কৰিব দিছে। এতিয়া 7 কিয় ফিল আপ কৰিব লাগে? মই আগৰ ভিডিঅ'ত আপোনালোক সম্পূৰ্ণ ডিটেইলছ এই বিষয়ে আপোনাক কৈছোঁ যে ফৰ্ম 7 কোনে ফিল আপ কৰে। ইতিমধ্যে বহুতৰ জাননী আহিছে, যেনেদৰে চাওক যিটো NRCৰ সময়ত যিটো প্ৰব্লেম পাইছিলে, মানুহক হেয়াৰিং কৰিব লগা হৈছে, এই ভোটাৰ লিষ্টৰ কিন্তু তেনেকুৱা কিছুমানৰ যিটো ছ'চিয়েল মিডিয়াত যিবিলাক পাই আছোঁ, তেনেকুৱা সেই প্ৰব্লেমবিলাক পাই আছোঁ। আৰু সেই তেনেকুৱা প্ৰব্লেম যদি আপোনালোকৰ হৈছে তেতিয়াহ'লে আপোনালোকৰ কিন্তু এটা ডাঙৰ এতিয়া চাওক যিটো ভোট দিয়াৰ অধিকাৰ, এইটো হৈছে গণতান্ত্ৰিক অধিকাৰ। আপোনাৰ যদি সেই গণতান্ত্ৰিক অধিকাৰেই নাথাকে তেতিয়াহ'লে আপুনি কি কৰিব? ইতিমধ্যে চাওক NRCৰ সময়ত যিটো হেয়াৰিং কৰা হৈছিলে, বহুতো ক্লেইম এণ্ড অবজেকশ্যন কৰিলে, মানুহে এটা ডিষ্ট্ৰিক্টৰ অন্য এটা ডিষ্ট্ৰিক্টত গৈ হেয়াৰিং কৰিব লগা হৈছিলে। কিন্তু ভোটাৰ লিষ্টৰ ক্ষেত্ৰতো যিটো SIR হৈ আছে, যিটো SIRৰ ক্ষেত্ৰত যিটো বিসংগতি আচলতে যিটো সৃষ্টি কৰিছে, যাৰ দ্বাৰা নাম ইতিমধ্যে ডিলিট কৰিব বিচৰা হৈছে, তেনেকুৱা যদি প্ৰব্লেম হৈছে তেতিয়াহ'লে কিন্তু এইটো গণতন্ত্ৰৰ কাৰণে ভাল লক্ষণ কেতিয়াও নহয়। কাৰণ ইতিমধ্যে চাওক ছ'চিয়েল মিডিয়াত আৰু এটা আপোনালোকে পাইছে, যিটো অখিল গগৈয়ে ইতিমধ্যে উল্লেখ কৰিছে যে BJPৰ যি সভাপতি আছে তেখেতে উল্লেখ কৰিছে যে প্ৰত্যেক সমষ্টিত 10,000কৈ ভোট ইতিমধ্যে ডিলিট কৰিব লাগে। সেইটো মই পুষ্টি কৰিব যোৱা নাই, জাষ্ট মই ছ'চিয়েল মিডিয়াত পাইছোঁ কাৰণে মই সেই কথাটো আপোনালোকক উল্লেখ কৰিছোঁ। যদি তেনেকুৱা হৈছে তেতিয়াহ'লে সেয়া এক প্ৰকাৰ আচলতে গণতন্ত্ৰৰ কাৰণে ভাল লক্ষণ কেতিয়াও নহয়। এতিয়া চাওক যিটো প্ৰব্লেম আপোনালোকৰ যিটো প্ৰব্লেম হৈছে সেইটো ছল্ভ কেনেদৰে হ'ব? এতিয়া আপোনালোকৰ ঘৰত যদি অচিনাকি মানুহৰ নাম সোমাইছে, আপোনালোকৰ নাম যদি ভুল হৈছে, আপোনালোকৰ এড্ৰেছ ভুল হৈছে, বহুত মানুহৰ এনেকুৱা হৈছে যে ঘৰ নম্বৰ বেলেগ আহি গৈছে,
এটা ঘৰত 4জন মানুহ আছে, 2জনৰ ঘৰ নম্বৰ বেলেগ হৈ গৈছে বা এজনৰ ঘৰ নম্বৰ বেলেগ হৈ গৈছে, অট'মেটিকলি আৰু সেইটো ঘৰত বেলেগ মানুহৰ নাম সোমাইছে। যদি আপোনালোকে ভোট ডিলিট কৰিব বিচাৰি আছে, আপোনালোকৰ ঘৰত নতুন মানুহ কোনোবা সোমাইছে, অচিনাকি মানুহ হৈছে, তেতিয়াহ'লে আপোনালোকে 7 ফৰ্ম ফিল আপ কৰিব লাগিব। 7 ফৰ্মটোত অট'মেটিকলি এটাই আছে, অনলি ভোট ডিলিট কৰাৰ বাহিৰে কোনো ফৰ্ম আপোনালোকে ইয়াত আৰু বেলেগ কোনো অপশ্যন নাই 7ত। যদি কাৰেকশ্যন কৰিব বিচাৰে তেতিয়াহ'লে ফৰ্ম 8 আপোনালোকে ফিল আপ কৰিব লাগিব। কাৰণ ইতিমধ্যে চাওক ছ'চিয়েল মিডিয়াত যিটো দেখা পালোঁ, বহুত মানুহক ফৰ্ম 7 ফিল আপ কৰিব দিছে। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে এটা কথা ঘোষণা কৰিছে যে যদি মানুহৰ যদি ফৰ্ম ডিলিট হৈ যদি কিবা কাৰণে ভোট অহা নাই, তেওঁলোকে ফৰ্ম আকৌ ফিল আপ কৰিব পাৰিব। এতিয়া চাওক নতুনকৈ যদি ফৰ্ম 6 ফিল আপ কৰে, হয়তো আপোনালোকে 2026 চনৰ যিটো ভোটাৰ লিষ্ট যিটো আছে সেইটোত নাম নাহিব, আপোনালোকে ভোট দিব নোৱাৰিব। সেইটো বহুত এটা ডাঙৰ প্ৰক্ৰিয়া হৈ যাব। গতিকে চাওক, যদি আপোনালোকৰ ঘৰত অচিনাকি মানুহ আছে তেতিয়াহ'লে আপোনালোকে ফৰ্ম 7 আপোনালোকে ফিল আপ কৰক। এটা হৈছে অফলাইন, এটা অনলাইন প্ৰক্ৰিয়া। যিটো অনলাইন প্ৰক্ৰিয়া হৈছে আপোনালোকে নিজে নিজে আবেদন কৰিব পাৰিব যে আপোনালোকৰ ঘৰত এটা বেলেগ মানুহৰ নাম সোমাইছে বা মানুহ এজন মৰি গৈছে, সেই মানুহজনৰ নাম ডিলিট কৰিব লাগে। তেতিয়াহ'লে আপোনালোকে NBSP পৰ্টেলত গৈ এই ফৰ্ম 7 যিটো আছে আপোনাৰ 7টো আপোনালোকে ফিল আপ কৰিব লাগিব। এই 7টোত চাওক ইতিমধ্যে উল্লেখ কৰা হৈ আছে, যেতিয়া আপোনালোকে আবেদন কৰিব, যিকোনো এজন মানুহে আবেদন কৰিব পাৰে, আপোনালোকৰ পৰিয়ালৰ যিকোনো মানুহ এজন আবেদন কৰিলেই হ'ল। তাৰ যিটো ভোটাৰ ID নাম্বাৰটো আছে এইটো দিব লাগে, ইপিক নাম্বাৰটো, তাৰ লগতে এটা মোবাইল নাম্বাৰ দিব লাগিব, এটা এড্ৰেছ প্ৰুফ এটা দিব লাগে যিকোনো। ইয়াত চাওক ইতিমধ্যে উল্লেখ কৰা হৈছে যে তলত দিয়া যিকোনো এটা কাৰণত বৰ্তমান ভোটৰ তালিকাত থকা যিগৰাকী ব্যক্তি আছে তেওঁৰ নাম কৰ্তন অনুৰোধ কৰা হৈছে। ইয়াত কোনখিনি মানুহৰ কাৰণে আপুনি ডিলিট কৰিব পাৰে? চাওক, মৃত্যু হোৱা মানুহ, তাৰপিছত কম বয়সৰ মানুহ, অনুপস্থিত, তেওঁ নাই। এতিয়া চাওক, আপোনাৰ ঘৰত নতুন মানুহ এটা সোমাই গৈছে অচিনাকি, আপোনাৰ গাঁৱত, আপোনাৰ ৱাৰ্ডত যদি সেই মানুহজন নতুনকৈ আহিছে, আপোনাৰ নিশ্চয় চিনি পাব লাগিব, তাৰ স্থায়ী বাসিন্দা হ'ব লাগে। এটা কথা আপোনালোকে নিশ্চয় মনত ৰাখিব, যেতিয়া আপোনালোকে অনলাইন বা অফলাইনত য'তে আপোনালোকে কৰিব বিচাৰে তাৰ স্থায়ী ঠিকনা এটা লাগে। যদি কোনোবা মানুহ এটা ট্ৰেন্সফাৰ হৈ আহিব বিচাৰিছে, তাৰ স্থায়ী ঠিকনা এটা এড্ৰেছ প্ৰুফ কিন্তু আপলোড কৰিব লাগে। তেতিয়াহ'লে সেই নতুন মানুহখিনি কেনেকৈ দৰে আহি পেলাই এইখিনি আপোনালোকৰ ঘৰৰ ভোটত সোমাইছে, সেইটো বহুত ভাবিবলগীয়া কথা আৰু এইটো বহুত চিন্তাৰ বিষয়। সেইটো আপোনালোকে এবাৰ ভালকৈ ভাবি চাব। এতিয়া চাওক, 7 ফৰ্মটো অনলি ডিলিট কৰা। এতিয়া ডিলিট কোনখিনি মানুহৰ ডিলিট হ'ব? মই কৈছোঁ যে মৃত্যু হোৱা, কম বয়স, স্থায়ী, অনুপস্থিত, তেওঁ নাই, স্থায়ীভাৱে ইয়াৰ পৰা গুচি গ'ল ক'ৰবাত, তাৰ কাৰণে আপোনালোকে কৰিব পাৰে। ইতিমধ্যে তেওঁৰ বেলেগ ডাবল ভোটাৰ আছে, তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰে। তেওঁ ভাৰতীয় নাগৰিক নহয়, তেতিয়াহ'লে আপুনি আবেদন কৰিব পাৰিব যে তাৰ ভোট বৰ্তমান সময়ত ডিলিট কৰিব লাগে, কাৰণ তেওঁ ইয়াত নাই, এখন গাঁৱত নাই। কাৰণ আপোনাৰ ঘৰত যিটো অচিনাকি মানুহ এজন আহি পেলাই সোমাইছে, তেওঁ স্থায়ীভাৱে আপোনাৰ ঘৰৰ ওচৰত আছে নেকি, আপোনাৰ গাঁওখনত আছে নেকি, আপোনালোকে চিনি পায় নেকি? যদি চিনি পায় তেতিয়াহ'লে এইটো বেলেগ কথা, তেওঁৰ ঘৰ নম্বৰটো ট্ৰেন্সফাৰ কৰি লৈ যাওক। যদি কোনো কাৰণে নাই, কাৰণ ইতিমধ্যে যিটো ভিডিঅ' ক্লিপ আপোনালোকে দেখুৱালোঁ, তাত ভিডিঅ' ক্লিপত কিন্তু বিভিন্ন ধৰণৰ মানুহ, বিভিন্ন সম্প্ৰদায়ৰ মানুহ, বিভিন্ন উপাধিৰ মানুহ কিন্তু ইতিমধ্যে তাৰ নাম যিবিলাক শুনা পাইছোঁ, যিখিনি দেখুওৱা হৈছে, তাত বিভিন্ন সম্প্ৰদায়ৰ মানুহ। তাত কেনেদৰে হ'ল সেই মানুহখিনি একেবাৰে এখন ঘৰত কেনেদৰে সোমালে, তেনেকুৱা ভাবিবলগীয়া বহুত কথা আছে। গতিকে আপোনালোকৰ যদি এনেকুৱা প্ৰব্লেম হৈছে, আপোনালোকে অফলাইন হওক অনলাইনত হওক আপোনালোকে ফৰ্ম 7 ফিল আপ কৰি পেলাই আপোনালোকে সেইটো আপোনালোকে ঠিক কৰিব পাৰিব। আৰু সেইটো ট্ৰাই আপোনালোকে কৰিব লাগিব, সেইটো চেষ্টা আপোনালোকে কৰিব লাগিব। কাৰণ আপোনাৰ ঘৰত যদি অচিনাকি মানুহ এজন আহি পেলাই সোমাইছে, তেওঁ যদি ক'ৰবাত কিবা এটা বিসংগতি কৰিছে, তেতিয়াহ'লে ক'ত বিচাৰি আহিব? আপোনাৰ সেই ঘৰ নম্বৰটোতে বিচাৰি আহিব। ক'ত আছে? অমুক গাঁৱৰ অমুক ঘৰ নম্বৰৰ মানুহটো আছে, কিবা কাৰণে যদি বিচাৰি আহিব লগা হয়, তেতিয়াহ'লে সেই ঘৰত তেনেকুৱা বহুত প্ৰব্লেম আহি যায়। তেনেকুৱা ৰেচন কাৰ্ডৰ ক্ষেত্ৰত প্ৰব্লেম আহি যাব যে এখন ঘৰত কাৰণ 2টা ৰেচন কাৰ্ড নহয়, তেনেকুৱা বহুত সমস্যা আছে। যদি এখন ঘৰত বহুত মানুহ থাকে, অন্যান্য মানুহ থাকে, তেনেকুৱা বহুত প্ৰব্লেম আছে। গতিকে আপোনালোকে ছল্ভ কৰা এটাই ৰাস্তা আছে, আপোনালোকে ফৰ্ম 7 অফলাইন কৰে, অনলাইন কৰে, আপোনালোকে কৰিব লাগিব। কৰি পেলাই সেইটো ছল্ভ কৰক। তাৰপিছত চাওক, যিটো বিভিন্ন সমস্যা যিখিনি মানুহৰ হৈছে, চাওক ইতিমধ্যে ডেট অফ বাৰ্থ ভুল, এড্ৰেছ ভুল, ঘৰ নম্বৰ ঠিকনা সলনি হৈছে, সেইটো ফৰ্ম 8 আপোনালোকে ফিল আপ কৰিব লাগিব। এইটো 8ৰ দ্বাৰা আপোনালোকে সেইখিনি ছল্ভ কৰিব পাৰিব। যিটো 8ত চাওক, অনলি আপোনালোকৰ যিটো কাৰেকশ্যন আছে, আপোনালোকৰ যদি কিবা কাৰণে বেলেগৰ পৰা ট্ৰেন্সফাৰ হৈ আছে, তেতিয়াহ'লে 8 ফৰ্মটো আপোনালোকে ফিল আপ কৰিব লাগিব। কাৰণ আপুনি আগতে বেলেগ গাঁও এখনত আছিলে, বৰ্তমান বেলেগ গাঁৱত আহি গৈছে, বৰ্তমান য'ত স্থায়ীভাৱে আছে তাত আপোনালোকে ফৰ্ম 8, যাক ট্ৰেন্সফাৰ বুলি কয়, যাক শ্বিফ্ট বুলি কয়, শ্বিফ্ট কৰি পেলাইহে আপোনালোকে ইয়াত এই ফৰ্ম 8ৰ দ্বাৰাহে আপুনি আহিব পাৰিব। কিন্তু আপুনি যদি ফৰ্ম 7 ফিল আপ কৰে, 7 ফিল আপ কৰাৰ অৰ্থ হৈছে এটাই যে আপোনাৰ ভোটটো ডিলিট কৰিব লাগে। আপোনাৰ 7 কেতিয়া ফিল আপ কৰা হয়? যেতিয়া কিবা কাৰণে আপোনালোকে ট্ৰেন্সফাৰ হৈ এখন গাঁৱৰ পৰা আৰু এখন গাঁৱত আহি গ'ল, তাত আপোনাৰ ভোট উঠি গ'ল, সেইখন গাঁৱতো ভোট আছে, তেতিয়াহ'লে সেইখন গাঁৱতহে আপোনালোকে 7 ফিল আপ কৰিব পাৰিব। কিন্তু বৰ্তমান সময়ত যিটো দেখা পাইছোঁ যে 7 বহুত মানুহক ইতিমধ্যে 7 ফৰ্ম ফিল আপ কৰিব দিছে ভোট উঠিবলৈ কেতিয়াও 7 ফিল আপ কৰিব নোৱাৰে। অনলি ফৰ্ম
7 ডিলিট কৰাৰ কাৰণে আহে আৰু যদি নতুন ভোট উঠাব বিচাৰে তেতিয়া ফৰ্ম 6 আপোনালোকে ফিল আপ কৰিব লাগিব তিনিটা ফৰ্মই আছে এটা হৈছে 6 যিটো নিউ ভোটাৰৰ কাৰণে ফৰ্ম 7 হৈছে ফৰ্ম ভোট ডিলিট কৰাৰ কাৰণে ফৰ্ম 8 হৈছে আপোনাৰ কাৰেকশ্যনৰ কাৰণে বা ট্ৰেন্সফাৰৰ কাৰণে কাৰণ আপোনালোক যদি বেলেগ গাঁৱত আছিলে এতিয়া স্থায়ীভাৱে বেলেগ গাঁৱত আহি গৈছে তেতিয়াহ'লে আপোনালোকে ফৰ্ম 8ৰ দ্বাৰা আপুনি ট্ৰেন্সফাৰ হৈ আপুনি আহিব লাগিব তাৰপিছতে আপোনাৰ 7 ফৰ্মটো তাত ফিল আপ কৰিব ঘৰ নম্বৰ যিটো প্ৰব্লেম হৈ আছে যিটো ঘৰ নম্বৰ বহুত মানুহৰ বেলেগ হৈ গৈছে তেতিয়াহ'লে সেই ঘৰ নম্বৰটো আপুনি শুধৰণি কৰিব পাৰিব ফৰ্ম 8ৰ দ্বাৰা আপোনালোকে অনলাইন কৰে অফলাইন কৰে আপোনালোকে শুধৰণি কৰিব পাৰিব কাৰণ অনলাইনটো আপোনালোকে নিজে আপোনালোকে কৰিব পাৰিব যিটো NBSP পৰ্টেল আছে তাত গৈ জাষ্ট আপোনাৰ মোবাইল নাম্বাৰ দি লগইন কৰিব লাগে কৰি পেলাই আপোনাৰ যিকোনো এটা এড্ৰেছ প্ৰুফ আপোনালোকে তাত আপলোড কৰিব লাগে কাৰণ সকলোৰে আধাৰ কাৰ্ড আছে আপুনি আধাৰ কাৰ্ডটো আপলোড কৰি দিলে কৰি পেলাই আপুনি ছাবমিট কৰি দিয়ক আপোনাৰ 100% সেইটো হৈ যাব কাৰণ আপোনাৰ যিবিলাক কাৰেকশ্যন আছে নাম আপোনাৰ ভুল হৈ আছে দেউতাৰ নাম ভুল হৈ আছে আপোনাৰ এড্ৰেছ ভুল হৈ আছে ঘৰ নম্বৰ ভুল হৈ আছে আপুনি সকলো ফৰ্ম 8ৰ দ্বাৰা আপোনালোকে সেইবিলাক সলভ কৰিব পাৰিব কাৰণ চাওক ইতিমধ্যে যিটো ইলেকশ্যন কমিশ্যনৰ যিটো গাইডলাইন অনুসৰি যিটো ক'লে যে 22 নৱেম্বৰলৈকে যিটো ক্লেইম এণ্ড অবজেকশ্যন হ'ব চাওক এই বিষয়টো কিন্তু বহুত ভাবিবলগীয়া কাৰণ মই আগতেই কৈছোঁ চাওক যিটো NRCৰ সময়ত যিটো ক্লেইম এণ্ড অবজেকশ্যন হৈছিলে বহুত মানুহে হেয়াৰিং কৰি পেলাই বহুত মানুহৰ কিন্তু হাৰাশাস্তি হৈছিলে কিন্তু যিটো SIR হৈছিলে কিন্তু SIRত এটাই কৈছিলে যিটো স্পেচিয়েল ৰিভিজন যাক বুলি কোৱা হ'ল যাক চামাৰি নহয় বুলি ক'লে যে স্পেচিয়েল ৰিভিজন জাষ্ট ঘৰৰ মানুহখিনি আছে নাই চাব ঘৰৰ মানুহখিনি থকাৰ পিছত তেওঁলোকৰ এটা ফেমিলি যিকোনো মানুহে এটা সহি কৰি দিলেই হ'ল আৰু বাকীখিনি কাম হৈ যাব কিন্তু ক্লেইম এণ্ড অবজেকশ্যনটো কেতিয়া আহি গ'ল এতিয়া ক্লেইম এণ্ড অবজেকশ্যনত যেতিয়া আপোনাৰ নামত যদি বেলেগ কোনোবাই ক্লেইম এণ্ড অবজেকশ্যন কৰি দিয়ে আপুনি হেয়াৰিং কৰিব লগা হৈছে এনেকুৱা যিটো প্ৰব্লেম হৈছে এইটো কিন্তু এটা বহুত ডাঙৰ এটা প্ৰব্লেমৰ সৃষ্টি হৈ আছে কাৰণ এইটো চাওক গণতন্ত্ৰৰ ব্যৱস্থাৰ কাৰণে এইটো ভাল লক্ষণ কেতিয়াও নহয় যে ইমান ভোট ইতিমধ্যে ডিলেট হৈ যাব ইতিমধ্যে দেখা পাইছে আপোনাৰ নিশ্চয় যে ভোট কিমান ডিলেট হৈছে কিন্তু ইলেকশ্যন অফিচৰ যিটো গাইডলাইন বা ইলেকশ্যন অফিচৰ যিটো ৰিপৰ্ট দিলে যে তাত প্ৰায় 4 লাখ মানুহৰ নাম 4,80,000 মানুহৰ নাম ডিলেট হৈছে কিন্তু অৰিজিনেল তাতকৈ বহুত মানুহৰ নাম ডিলেট হৈছে প্ৰায় 10 লাখৰ ওপৰতকৈ ইতিমধ্যে ডিলেট হৈছে গতিকে আপোনালোকৰ তেনেকুৱা ডিলেট হৈ গৈছে নেকি যদি ডিলেট হৈছে তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব যদি ডিলেট হৈ যায় তেতিয়া আপোনালোকে ফৰ্ম 6 আপোনালোকে ফিল আপ কৰিব লাগিব আৰু সেইটো আপোনালোকে প্ৰথমতে পৰীক্ষা কৰক যিটো ভোটাৰ লিষ্ট আছে সব যিবিলাক ভোটাৰ লিষ্ট আছে এনেকৈ ভোটাৰ লিষ্ট ইতিমধ্যে আহি গৈছে আপোনাৰ ফটো থকা ভোটাৰ লিষ্ট এইবিলাক সব ফটো থকা ভোটাৰ লিষ্ট আহিছে বা অনলাইনৰ পৰা আপোনালোকে ভোটাৰ লিষ্ট ডাউনলোড কৰিব পাৰিব অনলাইনত তাত কিন্তু ফটো নাথাকে আপোনাৰ অনলাইনত ফটো থকা বা নাথাকা আপোনাৰ কোনো প্ৰব্লেম তাত নাম আৰু গোটেই ডিটেইলছখিনি আছে আপোনালোকে সেইটো চাই লওক কাৰণ অনলাইনৰ পৰা কেনেদৰে ডাউনলোড কৰিব লাগে তাৰ লিংকটো মই ডিছক্ৰিপশ্যন বক্সত দিয়া হৈ আছে আপোনালোকে তাৰ পৰা চাই ল'ব তাৰ পৰা ডিৰেক্ট ডাউনলোড কৰি আপোনালোকে প্ৰথমতে পৰীক্ষা কৰি চাওক যে আপোনালোকৰ নাম সকলো ঠিকেই আছে নে নাই আপোনালোকৰ ঘৰত নতুনকৈ নাম কাৰোবাৰ সোমাইছে নেকি অচিনাকি মানুহৰ নাম আহি গৈছে নেকি সেইখিনি আপোনালোকে প্ৰথমতে পৰীক্ষা কৰি পেলাই বাকী আপোনাৰ যিখিনি প্ৰচেছ আপোনালোকে কৰিব লাগে যে ফৰ্ম 7 ফিল আপ কৰা সেইটো কৰক যদি আপুনি বেলেগ গাঁৱত আছে আপুনি যদি বেলেগ গাঁৱত আহি গৈছে তেতিয়া ফৰ্ম 8টো ফিল আপ কৰক আৰু নতুন ভোটাৰ যদি বাকী আছে ফৰ্ম 6টো আপোনালোকে ফিল আপ কৰক সেইটো অনলাইনত কৰক বা অফলাইনত কৰক আপোনালোকে প্ৰথমতে সেইখিনি কাম কমপ্লিট কৰক ইয়াৰ পিছতো চাওক যিটো স্পেচিয়েল ৰিভিজন হৈ আছে ইয়াৰ বিষয়ে আৰু কিবা জানিব লাগে আপোনাৰ কিবা প্ৰব্লেম হৈছে আপোনাৰ ভিডিঅ'ত কমেণ্ট কৰিব মই আপোনালোকে সেইবিলাক সলভ কৰিবলৈ মই যত্ন কৰিম নেক্সট ভিডিঅ'ত ধন্যবাদ